আজি ৰাতিপুৱা মই দোকান খুলিবলৈ আহিছোঁ, আহি দেখিছোঁ তলাটো ভংগা আছে আৰু ভিতৰটো লক হৈ আছে। মই মাইকী মানুহক মাতিলোঁ, কি হ'ল কথাটো। আহি দেখিলোঁ নহয়, ভিতৰৰ লাইট জ্বলাই দেখিলোঁ যে বাহিৰ ফালে গৈ পিছফালে দৰ্জা খুলি চাই দেখিছোঁ মিঠাতেল, ইঞ্জিন মিঠাতেল আছিলে 8-10টামান, 7 লিটাৰ মিঠাতেল আছিলে ইঞ্জিন। তাৰপিছত চল্টাছ মিঠাতেল আছিলে, তাজা আমুল আছিলে, ৰিফাইন তেল আছিলে কিংছ আধা লিটাৰ 1 লিটাৰ। তাৰপিছত আপোনাৰ তাজা আমুল আছিলে। খুচা দোকান খালী কৰি দিলে আৰু টকা আছিলে আপোনাৰ ধৰক 1000 টকামান। এইবিলাক চব লৈ গ'ল। খুচৰা পইচা আছিলে লৈ গ'ল। ডায়েৰী মিল্ক আছিলে বাকচত, সেইটো খালে সিহঁতি। ছিগনেচাৰ, কেপিকল এইবিলাক খালে, মানে লৈও গ'ল। তাৰপিছত বাহিৰত মই বেগ বিক্ৰী কৰোঁ, সেই বেগবিলাক আছিলে 7-8টামান, এটাও নাই। সম্পূৰ্ণ দোকান একদম টঞ্চন কৰি দিছে, লুট কৰি লৈ গ'ল। 2 মিনিটো নালাগে। মোৰ ঘৰৰ পিছফালে ক'ব লাগে DC ছাৰৰ ঘৰ, SP ছাৰৰ ঘৰ মোৰ পিছফালটো, আৰু ওচৰত গ'লেতো ওচৰতে পায়। কিন্তু কি হৈছে কথাটো একো বুজি পোৱা নাই। গতিকে মহোদয়, মোৰ অনুৰোধ, এইবিলাক আপুনি তদন্ত কৰি মোক এটা সুবিচাৰ দিয়ে যেন। শুনাইতো কণ্টিনিউ হৈ আছে। এইবিলাক আমি মোবাইলত পাই আছোঁ, পেপাৰত পাই আছোঁ, টিভিত পাই আছোঁ, কিন্তু মইতো শুনা নাই যে এটা চোৰক ধৰিছে বুলি। কোনো হোৱা নাই। আচৰিত কথা, শুনাইতো এইবিলাক হোৱা নাছিলে, কিন্তু এতিয়া আজি কেইদিনমানৰ পৰা খুব কণ্টিনিউ হৈ আছে। গতিকে মহোদয়, আৰক্ষী বিভাগক অনুৰোধ, আপোনালোকে এইটো এটা ভাল বিচাৰি কৰি এইবিলাক তদন্ত কৰক, আৰু এনেকুৱা নহয় ভৱিষ্যতে মোৰ নিচিনা দুখীয়াক এনেকুৱা নহয়। সেইকাৰণে মই প্ৰাৰ্থনা জনাওঁ। মুখতে DC ছাৰৰ কলনীৰ ওচৰতে, SP ছাৰৰ কলনীত তাৰলৈকেতো মানে থকা অৱস্থাটো যদি এনেকুৱা হয়, আমি কেনেকৈ জীয়াই থাকিম? আমাৰ ভৰসা কি? আমি কাৰ ওপৰত নিৰ্ভৰ কৰিম?